ব্যতিক্ৰমভাৱে আৰু সুন্দৰভাৱে যাতে হয় তাৰ কাৰণে মই অহোপুৰুষাৰ এই বিশাল অনুষ্ঠানটি পরিচালনার উদ্দেশ্যে যে একটা অভ্যর্থনা সমিতির প্রয়োজন সেই অভ্যর্থনা সমিতি কীভাবে গঠন করা যায় তার উপর আজকে আমাদের কার্যবাহী সদস্য শ্রী মুকুল পবিত্র স্যারও আছেন এবং আমাদের সভাপতিও আছেন। ওনার যথেষ্ট এক্সপিরিয়েন্স, ওনাদের বিস্তারিত আলোচনা এবং আপনাদের আপনারা আজকে বহুত শক্তিশালী একটা কমিটি গঠন করতে হবে যাতে যিখিনি আমাৰ বিভাগ থাকিব এই 7 দিনীয়া ভাগৱত পাঠ অনুষ্ঠানত তাত তেখেতসকলক অংশগ্ৰহণ পৰৱৰ্তী যিখিনি অনুষ্ঠান আগতে হৈ গ'ল ভাগৱত পাঠত আমি কোনো অসুবিধা নোহোৱাকৈ ক্ষেত্ৰত যোৱা বোকাজান সাৰ্বজনীন কাৰ্যবাহী কমিটিৰ দ্বাৰা আয়োজন কৰা যি যোৱা 3 বছৰৰ পৰা আজি এবাৰ 3 বছৰ হ'ব ভাগৱত যজ্ঞ অনুষ্ঠান। এইটো যজ্ঞ অনুষ্ঠানত এবাৰো আমি কৰিম বুলি যেটো আমি আজি মিটিংখন কৰিলোঁ আপোনালোকে নিজে দেখিছে যে আমি এবাৰ যাতে আৰু ধুনীয়াকৈ কৰিব পাৰোঁ সেইটো কাৰণে আমি আমাৰ কাউন্সিলৰ কাৰ্বি নৰ্থ নৰ্থ কাউন্সিলৰ EM ছাৰক আমি মাতিছোঁ আৰু এখেতক আমি সভাপতি আমাৰ যিটো অভ্যৰ্থনা সমিতি দিছে আমি পাতিছোঁ আৰু যাতে সুন্দৰভাৱে এই কমিটি এইটো যাতে হয় অহা আজি 5 জানুৱাৰীৰ পৰা ভাগৱত যজ্ঞ অনুষ্ঠানটো হ'ব যাতে সুন্দৰভাৱে হয় তেতিয়া আমি কেইদিনীয়াকৈ পতাৰ সিদ্ধান্ত লৈ 7 দিন আমি এইটো ভাগৱত যজ্ঞ অনুষ্ঠান কৰিম আৰু এইটো যজ্ঞ অনুষ্ঠানত যোৱাবাৰো যেনেকৈ 6জন ৰাছিয়ান আৰু আমেৰিকান ভক্ত আহিছিলে, ইস্কনৰ ভক্ত আহিছিলে, এইটো ভক্ত এইবাৰো আহিব। ইজনে কিন্তু টিমটো বেলেগ হ'ব আৰু আমাৰ শিৱসাগৰৰ পৰা তাৰপিছত আমাৰ যোৰহাটৰ পৰা তাৰপিছত আমাৰ মায়াপুৰ শ্ৰীধাম মায়াপুৰৰ পৰা আৰু নৱদ্বীপৰ পৰা কিছুমান ভক্ত আহিব। তেখেতলোকক আমি এই ভাগৱত যজ্ঞ অনুষ্ঠানত সুসম্পন্ন কৰিবৰ কাৰণে আমি তেখেতলোকক আমি নিমন্ত্ৰণ জনাইছোঁ। 7 দিনত আমাৰ কাৰ্যসূচীটো থাকিব আপোনাৰ প্ৰথম দিনা যিটো হ'ব এইটো আমাৰ কলচ যাত্ৰা হ'ব, যিটো এইটো আমাৰ পানী ভৰোৱা হ'ব। তাৰপিছত আমাৰ কি হ'ব ভাগৱত পাঠটো হ'ব, ৰাতিপুৱা একবাৰ হ'ব। এইটো ভাগৱত পাঠটো অখণ্ড ভাগৱত পাঠটো নহয়, কীৰ্তন হ'ব মাজতে। সেইটো কাৰণে ৰাতিপুৱা 3 ঘণ্টা, ইভিনিং 3 ঘণ্টা আৰু বাকীটো কীৰ্তন হ'ব। কিমান ভক্তৰ সমাগম? 4,000 মান ভক্তটো হ'ব আমি আশা ৰাখিছোঁ। কোন ঠাইৰ পৰা? গোটেই বোকাজান টাউনৰ পৰা আহে, তাৰপিছত এইফালৰ নকুটি বেগনাবিল এইফালৰ পৰাও আহিব, তাৰপিছত এইটো গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰাও আহে, তাৰপিছত এইফালে বালিপথাৰ এনেকুৱা হিডিপি দিলাই এইফালৰ পৰা ভক্ত আহে, তাৰপিছত ডিমাপুৰৰ পৰাও বহুত ভক্ত আহিছে। যোৱাবাৰতো আমাৰ ডিমাপুৰৰ পৰা বহুত ভক্ত আহিছে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।